সেইটো হিন্দুৱে হওক বা মুছলমানে হওক, যি বিদেশীয়ে এক নম্বৰতে, 2 নম্বৰতে কথা হ'ল যিবিলাকে চৰকাৰী ভূমি বনাঞ্চল দখল কৰিছে সেইবিলাকক কোনো ধৰ্মৰ কথা নাই, তেওঁলোকক প্ৰব্ৰজিত সকলো হিন্দু মুছলমান সকলোকে যিবিলাক খিলঞ্জীয়া নহয় সেইবিলাকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। গৰিয়ামৰীয়া দেশীসকলৰ সম্প্ৰীতিৰ ইতিহাস 1000 বছৰীয়া, সৌ সিদিনা অহা 150 বছৰীয়া পুৰণি প্ৰব্ৰজিত মুছলমানসকলৰ কাৰণে আজি 1000 বছৰীয়া এই সম্প্ৰীতি অন্যান্য জাতি জনগোষ্ঠীৰ লগত আমি বেয়া হোৱাটো নিবিচাৰোঁ। কিন্তু আমি কৈছোঁ, আমি প্ৰব্ৰজিত মুছলমানৰ লগতো নাই, আমি বাংলাদেশী হিন্দুৰ পক্ষতো নাই, আমি অসমীয়া খিলঞ্জীয়াৰ পক্ষত আছোঁ আৰু খিলঞ্জীয়াৰ পক্ষত থাকিম। সেইকাৰণে কৈছোঁ আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম। না, এইবিলাক খিলঞ্জীয়া নহয়, যাৰ মাতৃভাষা অসমীয়া নহয় সেই কেনেকৈ খিলঞ্জীয়া হ'ব? সমগ্ৰ অসম জুৰি এতিয়া মিয়া খেদৰ এটা অভিযান চলি আছে, বিভিন্ন দল সংগঠন নামি পৰিছে আন্দোলনত। মিয়া খেদু উজনি অসমতো বিৰলা চিটেনাই বিভিন্ন যি বঙালী ভাষা কোৱা মুছলমানসকলক খেদিছে। গৰিয়ামৰীয়া সংগঠন আপুনি এগৰাকী সদস্য বুলি কি ক'ব? না, মিয়া খেদা আন্দোলন বুলি কথা নহয়, এইটো এটা গোটেই ঘটনাটো আমি সদায় এই যি উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে তেতিয়াই আমি উচ্ছেদ প্ৰক্ৰিয়াক চৰকাৰী বনাঞ্চল, বিজিআৰ ভূমি, এইবিলাক ভূমিত যিবিলাক বেদখলকাৰী প্ৰব্ৰজিত লোক আছিল, এই হিন্দুৱে হওক বা মুছলমানে হওক, এইটো আমি সমৰ্থন জনাইছিলোঁ। আৰু এই গোটেই বিষয়টো ৰাজনৈতিকৰণ আৰু সাম্প্ৰদায়িকৰণ কৰা শক্তিটোৰ কথাটো বেলেগ। আমি এটা জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, আমাৰ লক্ষ্য উদ্দেশ্য, আমাৰ কথা কোৱা বা আমাৰ হেৰিটো বেলেগ হ'ব। গতিকে সেই পাক চক্ৰত আমি সোমাব নোখোজোঁ। এই বস্তুটো গোটেই সাম্প্ৰদায়িকৰণ হোৱাটো আমি নিবিচাৰোঁ। সেইটো হিন্দুৱে হওক বা মুছলমানে হওক, যি বিদেশীয়ে এক নম্বৰতে, 2 নম্বৰতে কথা হ'ল যিবিলাকে চৰকাৰী ভূমি বনাঞ্চল দখল কৰিছে সেইবিলাকক কোনো ধৰ্মৰ কথা নাই, তেওঁলোকক প্ৰব্ৰজিত সকলো হিন্দু মুছলমান সকলোকে যিবিলাক খিলঞ্জীয়া নহয় সেইবিলাকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। এতিয়া কথাটো হ'ল কি, তাৰ পৰিপ্ৰেক্ষিতত মিয়া খেদা আন্দোলনটো হ'ল, আজি চাওক, সঁচা কথাটো ক'বলৈ গ'লে আজি ডেম'গ্ৰাফি চেঞ্জ হৈছে, এই কথাটো স্বীকাৰ কৰিব লাগিব। আজি সেইটো উজনি অসমত মানুহে ভয় খাইছে, জাতীয় সংগঠনসমূহে ভয় খাইছে। গতিকে ভয় খাই আজি তেওঁলোকে তাৰ বিৰুদ্ধে আন্দোলন কৰিছে, আৰু আন্দোলন সকলোৱে জাতীয় সংগঠনে কৰিব পাৰে, তাত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। খালি বস্তুটো এনেকুৱা হ'ব নালাগে যে আইন হাতত ল'ব নালাগে, বা আমাৰ খিলঞ্জীয়াৰ মাজত সংঘাত হ'ব নালাগে। ইয়াত 2-এটা খিলঞ্জীয়া ইছলাম ধৰ্মী লোকে বিশেষ ধৰণৰ বক্তব্য ৰাখি পৰিস্থিতি বেয়া কৰা দেখা গৈছে। সেইবিলাক মানুহে একচুৱেলি তেওঁলোকৰ সাম্প্ৰদায়িক চিন্তা চৰ্চা মূৰত সোমাই থকাৰ কাৰণে তেওঁলোকে কথাবিলাক কৈছে। আমাৰ কথাটো হ'ল, আমি সদায় জাতীয়বাদী লাইনত আছিলোঁ আৰু সদায় আমি জাতি জনগোষ্ঠীৰ লগত একেলগে কাম কৰিছোঁ। আমাৰ ইতিহাস, সম্প্ৰীতিৰ ইতিহাস আজিৰ নহয়, সম্প্ৰীতিৰ ইতিহাস আমাৰ 1000 বছৰীয়া। গৰিয়ামৰীয়া দেশীসকলৰ সম্প্ৰীতিৰ ইতিহাস 1000 বছৰীয়া, সৌ সিদিনা অহা 150 বছৰীয়া পুৰণি প্ৰব্ৰজিত মুছলমানসকলৰ কাৰণে আজি 1000 বছৰীয়া এই সম্প্ৰীতি অন্যান্য জাতি জনগোষ্ঠীৰ লগত আমি বেয়া হোৱাটো নিবিচাৰোঁ, আৰু কোনোবিধে বেয়া হ'বলৈ নিদিওঁ। অসমত কোনো ৰাজনৈতিক শক্তিয়ে হওক, সাম্প্ৰদায়িক শক্তিয়ে হওক, অসমত বিশেষকৈ শিৱসাগৰ বোলে গোটেই অসমত আমি দৃষ্টি ৰাখিছোঁ আৰু আমি ৰাখিম। কেতিয়াও আমি কোনো সাম্প্ৰদায়িক আৰু ৰাজনৈতিক লাভালাভ কৰি পেলাই যাতে গোটেই বস্তুটো হিন্দু মুছলমান কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰতিটো জাতীয় সংগঠন, প্ৰতিটো জনগোষ্ঠীয় সংগঠন, প্ৰতিটো জনজাতীয় সংগঠনে দৃষ্টি ৰখা উচিত। নহ'লে অসমত এক বেলেগ ধৰণৰ পৰিৱেশ হ'ব আৰু অসমৰ বহুত পিছুৱাই যাব, ইকনমিকেলি হওক, বিভিন্ন কাৰণত পিছুৱাই যাব। সেইটো আমি হ'ব দিব নালাগিব। আমি কিবা আছে অন টেবুল আমি ডিছকাছ কৰি ভাই ককাৰ নিচিনা আমি সমাধান কৰিম। কিন্তু আমি কৈছোঁ, আমি প্ৰব্ৰজিত মুছলমানৰ লগতো নাই, আমি বাংলাদেশী হিন্দুৰ পক্ষতো নাই, আমি অসমীয়া খিলঞ্জীয়াৰ পক্ষত আছোঁ আৰু খিলঞ্জীয়াৰ পক্ষত থাকিম। সেইকাৰণে কৈছোঁ আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম। তাত কোনো শক্তিয়ে আমাক বিভাগ কৰিব নোৱাৰে, সেইটো কথা আমি অসমৰ ৰাইজক ক'লোঁ। এতিয়া মিয়া খেদা যি অভিযান আছে তাৰে মাজতে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে চবকে মাৰণাস্ত্ৰ দিব, মিয়া খেদিবলৈ মাৰণাস্ত্ৰ হাতে হাতে তুলিব। নাই, এইবিলাক গোটেই ৰাজনৈতিক, এটা চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰী। এই ৰাজনৈতিক কথা বাৰ্তাবিলাক আমি একাষৰীয়া কৰিব লাগিব। আমি কোনবিলাক কথা কৈছোঁ, প্ৰেক্টিকেলি খিলঞ্জীয়া সমস্যা কেনেকৈ সমাধান হ'ব? বন্দুক দিলে খিলঞ্জীয়া সমস্যা সমাধান নহয়। আমি 6 নং দফা কাৰ্যকৰী কৰিব লাগিব।
খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ লাগিব, খিলঞ্জীয়াক অৰ্থনৈতিক অধিকাৰ লাগিব, খিলঞ্জীয়াক সামাজিক অধিকাৰ লাগিব, ইত্যাদি অধিকাৰসমূহ আমি আমাৰ যি 6 নং দফা আছে, আমাৰ যি বিপ্লৱ শৰ্মাৰ কমিটি আছিল, তাত যিবিলাক কথা কোৱা আছে এই কথাবিলাক কাৰ্যকৰী হ'ব লাগিব। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব, এই কথাবিলাক চৰকাৰে ক'ব লাগিব। এইবিলাক কথা ৰাজনৈতিক কথা, এইবিলাক ৰাজনৈতিক লাভালাভৰ কাৰণে বিভিন্ন ৰাজনৈতিক দল, অকল বিজেপি বুলি নহয়, কংগ্ৰেছ বা বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ কথা ক'ব, সাম্প্ৰদায়িক শক্তিসমূহে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা ক'ব। এইবিলাক আমি একাষৰীয়া কৰিব লাগিব। আমি খিলঞ্জীয়াই কি ভাবো, আমি হিন্দু মুছলমান বুলি কথা নাই, ইয়াত আমি খিলঞ্জীয়াই কি প্ৰত্যক্ষ কৰো, কি লাগে আমাক, সেই উদ্দেশ্যটো আমি ঠিক কৰিব লাগিব আৰু তাৰ কাৰণে আমি আন্দোলন কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব আৰু খিলঞ্জীয়াৰ অধিকাৰ আমি আজৰি আনিব লাগিব। এনেকুৱাতো বহুত মুছলমান আছে অসমত যাৰ মাতৃভাষা অসমীয়া নহয় বঙালী কয়, কিন্তু ইয়াত খিলঞ্জীয়া। কোন কি কৈছে আপুনি বুজি পোৱা নাই? অসম বহুতো মুছলমান আছে যাৰ মাতৃভাষা বঙালী। না, এইবিলাক খিলঞ্জীয়া নহয়। যাৰ মাতৃভাষা অসমীয়া নহয় সেই কেনেকে খিলঞ্জীয়া হ'ব? নহয়, কিয় হ'ব খিলঞ্জীয়া? সেইটো খিলঞ্জীয়া নহয়। খিলঞ্জীয়া মানুহ এটা অসমীয়া ভাষা নোকোৱা খিলঞ্জীয়া কেনেকে হ'ব? যাৰ আমাৰ গৰিয়া মৰাদিছীসকলৰ অসমীয়াৰ বাহিৰে বেলেগ ভাষা নাজানে, গতিকে সেইজন সন্দেহযুক্ত খিলঞ্জীয়া। সন্দেহযুক্ত খিলঞ্জীয়াৰ কথা ইয়াত নাহে। যিবিলাক খিলঞ্জীয়া 1200 বছৰ 1000 বছৰীয়া ইতিহাস আছে, যিবিলাক খিলঞ্জীয়া মানুহে অসমীয়া ভাষা বাহিৰে বেলেগ ভাষা ব্যৱহাৰ নকৰে। এটা কথা ঠিক যে কামৰূপ জিলাৰ গৰিয়াতৰ ভাষা, গোৱালপাৰা জিলাৰ গৰিয়াতৰ ভাষা আৰু শিৱসাগৰৰ গৰিয়াতৰ ভাষা বেলেগ হ'ব পাৰে, সেই জিলা অনুযায়ী বেলেগ বেলেগ ভাষা হ'ব পাৰে, কিন্তু আমাৰ দুটা ভাষা নাই খিলঞ্জীয়া গৰিয়া মৰাদিছীসকলৰ, এটাই ভাষা, অসমীয়া ভাষা। কিন্তু এপিএমছু, নেমছু, আমছু ইহঁতেতো বিৰোধিতা কৰিছে। মই আগতেই কৈছো, এই গোটেই কথাবিলাক হ'ল নিজৰ নিজৰ স্বাৰ্থত, নিজৰ নিজৰ জনগোষ্ঠীৰ স্বাৰ্থত সাম্প্ৰদায়িক শক্তিসমূহে বা এই জনগোষ্ঠীয় বিভিন্ন পূৰ্ববংগীয় লোকসকলৰ সংগঠনসমূহে বা ৰাজনৈতিক দলসমূহে বিভিন্ন ধৰণৰ কথা ক'ব, কিন্তু আমাৰ কথা এটাই থাকিব লাগিব, লক্ষ্য উদ্দেশ্য আমাৰ ঠিক কৰিব লাগিব যে আমি কেতিয়াও বিভাজন নহওঁ খিলঞ্জীয়াৰ মাজত, আমি একতাৰে থাকিম আৰু একতাৰে থাকি আমাৰ অধিকাৰ আমি আজৰি আনিম, আমি জিকিম। এই কথাখিনি আমি ঠিক কৰি ল'ব লাগিব। আমাৰ মাজতে যদি বিভাজন কৰি আমাক দুৰ্বল কৰি দিয়া হয়, চৰকাৰী পক্ষই হওক বা সাম্প্ৰদায়িক পক্ষই হওক, তাক কেতিয়াও হ'বলৈ দিব নালাগিব। সেই কথাটো প্ৰত্যেকজন খিলঞ্জীয়াই আজি উপলব্ধি কৰিব লাগিব। শেষত আপুনি এটা সংগঠনৰ নেতা হিচাপে এই যি ভয় এটা সোমাইছে মুছলিম লোকসকলৰ মাজত, সিহঁতক কি গৰিয়া মৰাদিছীয়ে জাতিগতে কাকো ভয় নকৰে, 1000 বছৰীয়া ইতিহাস। সেই ভয় গৰিয়া মৰাদিছীসকলক কোনো সাম্প্ৰদায়িক শক্তি, কোনো পূৰ্ববংগীয় লোকে, কোনো অন্য শক্তিয়ে আমাক ভয় খুৱাই লাভ নাই। আমাৰ মানুহ শক্তিশালী হিচাপত আছে, থাকিব, আৰু গৰিয়া মৰাদিছীসকলে কাকো ভয় নকৰে। এই ভয় কেতিয়াও খাব নালাগে। গৰিয়া মৰাদিছী লোকসকলক কৈছো, আমি ইয়াৰে ভূমিপুত্ৰ আৰু ভূমিপুত্ৰ হৈ অসমীয়া হৈ আমি থিয় দিম প্ৰত্যেকটো সময়ত। গতিকে ইয়াত কাকো ভয় কৰিবলগীয়া কথা নাই। গৰিয়া মৰাদিছীসকলে আপোনাৰ বহুমূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ। জয় অসম। Stay informed, stay ahead. News NE 365.